বন্ধুসকল আমি সকলোৱে জানো যে সূৰ্যৰ ৰ'দত লালে আমাৰ বডিয়ে ভিটামিন ডি প্ৰডাকশ্যন কৰে মানে আমি ভিটামিন ডিৰ কাৰণে সদায় সূৰ্যৰ ৰ'দ ল'ব লাগে কিন্তু বহুত কম মানুহে এটা কথা জানে যে দিনটোৰ কোন সময়ত ৰ'দ ল'লে আটাইতকৈ আমাৰ বডিৰ ভিটামিন ডি প্ৰডাকশ্যন বেছি হয় আমি নৰ্মেলি ভাবো সৰুৰ পৰা আমি শুনি আহিছো আৰু সকলোৱে এটোৱে জানে যে ৰাতিপুৱাৰ ৰ'দটো আটাইতকৈ ভাল হয় ভিটামিন ডি প্ৰডাকশ্যনৰ কাৰণে মানে আমি ৰাতিপুৱা যদি ৰ'দত লওঁ আমি বেছি ভিটামিন ডি বডিত পাওঁ কিন্তু এই ধাৰণাটো সম্পূৰ্ণ শুদ্ধ নহয় একচুৱেল কথাটো কি হয় সাইন্টিফিক্যালি অলপ বুজিবলৈ এই ভিডিঅ'ত আমি চেষ্টা কৰিম সূৰ্যৰ পৰা আমি তিনিবিধ ইউভি ৰেজ লাভ কৰো ইউভি এ ইউভি বি আৰু ইউভি সি ইউভি সি টো আমাৰ এনভাইৰনমেন্টৰ এটা লেয়াৰ আছে যেটা ব্লক কৰি দিয়ে হি পৃথিৱীলৈ আহিব নোৱাৰে আৰু ইউভি এ টো ইমান মানে ষ্ট্ৰং নহয় যে হি আমাৰ স্কিন পেনিট্ৰেট কৰি আমাৰ বডিত ভিটামিন ডি প্ৰডাকশ্যন কৰিব পাৰিব গতিকে আমাক লাগে ইউভি বি আৰু এই ইউভি বি টো যেটো সময়ত মানে সূৰ্যৰ ৰশ্মি তাতকৈ বেছিকৈ থাকে হেকন সময়ত আমাৰ বডিত বেছিকৈ ভিটামিন ডি প্ৰডাকশ্যন হ'ব আৰু সেই টাইমটো হৈছে দুপৰীয়া 10টাৰ পৰা 2টা বজালৈ এতিয়া প্ৰশ্ন হ'ল আমি কিমান সময় ৰ'দ ল'ব লাগে হেতু ডিপেন্ড কৰে আমাৰ কমপ্লেক্সনৰ ওপৰত মানে আমি কিমান বগা আমি কোলা যদি এজন মানুহ পুৰা বগা হয় সফা বগা তেলে তেওঁ 10 পৰা 15 মিনিট মিনিমাম ৰ'দত বহিব লাগে যদিহে তেওঁ ভিটামিন ডি মেইনটেইন কৰিব বিচাৰিছে আৰু যদি তাতকৈ অকমান কোলা নিচিনা হয় মানে মাগুৰ বৰ্ণীয়া কালাৰৰ যেটো আমি কওঁ তেনেকুৱা মানুহ হলে 15 পৰা 25 মিনিট মিনিমাম দিনটোত ৰ'দ ল'ব লাগে আৰু যদি একদম ডাৰ্ক কমপ্লেক্সনৰ কোনো মানুহ হয় তেনেহলে তেওঁ 25 পৰা 40 মিনিট ৰ'দ ল'ব লাগে বুলি সাইন্টিষ্টসকলে ৰিচাৰ্চ কৰি উলিয়াইছে কিন্তু ইয়াতে আজিকালি বহুত মানুহে এনেকুৱা কমপ্লেইন কৰে যে মই ডেইলি ৰ'দত লওঁ ৰ'দত ঘূৰি থাকো ৰ'দত কাম কৰো তথাপিও মই যেতিয়া টেষ্ট কৰো মোৰ ভিটামিন ডি টো সদায় কম ওলায় তাৰ এটা মূল কাৰণ হৈছে আপুনি যেতিয়া ৰ'দত ওলাব তেতিয়া আপোনাৰ হাত ভৰি মুখ এনেকুৱা বডি পাৰ্ট কেটা ৰ'দত এক্সপ'জ হ'ব লাগিব যদিহে আপুনি ঢেৰ কাপোৰ পিন্ধি মাফলাৰ লগাই টুপি পিন্ধি ৰ'দত যদি বহি থাকে ঘণ্টা যদি আপোনাৰ বডিয়ে ভিটামিন ডি প্ৰডাকশ্যন কৰিব নোৱাৰে ভিটামিন ডি আমাৰ বডিত কমি গ'লে কি হ'ব পাৰে তাৰ ওপৰত ভিডিঅ' মই বনাব লাগে নালাগে হে আপুনি কমেন্ট কৰি জনাব কিন্তু এই কথাকেইটা মনত ৰাখিব যে আমি ৰ'দ ল'ব লাগে ইউভি বি টো আমাৰ বডিত টাচত আহিব দিব লাগে আৰু হেতু 11টা বজাৰ পৰা 2টা বজাৰ ভিতৰত দুপৰীয়া সময়ত আটাইতকৈ বেছি ইউভি বি সূৰ্যৰ ৰশ্মিত থাকে এই কথাকেইটা মনত ৰাখিব আৰু আপুনি যদি ভিডিঅ'টো ইম্পৰ্টেন্ট বুলি ভাবিছে তেনেহলে আপোনাৰ বন্ধুবৰ্গৰ লগত পৰিয়ালবৰ্গৰ লগত এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কমেন্ট কৰি জনাব এই ইনফৰমেশনখিনি আপুনি আগতে জানিছিল নে নাই জনা আজিলৈ আহিছো ধন্যবাদ